গুড মৰ্ণিং। এতিয়া বাজিছে 5 বাজিছে ৰাতিপুৱা আৰু উঠিলোঁ 4 বজাতে আচলতে। আৰু এয়া আহি পাই গ'লহি এগৰাকী। আজি যিহেতু আমাৰ অনুষ্ঠান আছে তাৰ বাবে দুজনীক উলিয়ালোঁ, উলিয়ালোঁ। এতিয়া মই চাৰে 5টাতকৈ আগত আহিছে। 5টা গৈছে আৰু কেনেকুৱাতে আহিছে। এই আহিছে 6টা বজাত আৰু এতিয়া ইয়াত পাইছেহি। আমি ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাবলৈ লৈছোঁ আৰু এয়া ৰেডি হৈ গ'লোঁ, দুজনীক উলিয়ালোঁ, নিজেও উলিয়ালোঁ, 2 কপিমান ফটো উঠি ল'লোঁ। এতিয়া লৰালৰিকৈ যাওঁ, গাড়ী আহি পাই গ'লহি। আৰু আমাৰ নাচৰ ভিডিঅ' আজি কৰিবলৈ পাওঁ নে নাই ঠিক নাই। কোনখিনিতে আছিলে মই চিনি নাপাওঁ। এইখিনি কাই দিয়ক অকণ ধুবদা। বিদুৰ ভাই এতিয়া এজনীৰ কাৰণে ৰখি আছোঁ আৰু এজনী আছে আহিব আৰু যাওঁ আৰু এয়া পাই গ'লোহি ৰাঙাপাৰাত। সমজিলাৰ আচলতে অনুষ্ঠানটো আছিলে স্বাধীনতা দিৱসৰ উপলক্ষে যি পাতিছিলে, তাৰ কামতো মাতিলে লৰালিপৰাৰ পৰা আৰু ধ্ৰুৱদাই ক'লে আৰু আমি আহিলোঁ। আৰু এই অনুষ্ঠান আৰম্ভ হৈছে 9 বজাৰ বুলি কৈছিলে আৰম্ভ হ'ব, আৰু সঁচা একদম 9টা বজাতে আৰম্ভ হৈছে। মৌচুম নায়কৰ তত্বাৱধানত 24 স্কুল NCC 5 নং আসাম বেটেলিয়নৰ দল আৰু এয়া আৰম্ভ হৈ গ'ল। আমাৰ প্ৰগ্ৰেম আছে 4 নম্বৰত, আৰু হৈ যাব সোনকালে হৈ যায় আৰু গোটেইখিনি। আৰু বহুতকেইটা প্ৰগ্ৰেম আছিলে বাৰু, নথকা নহয়, 8-9টামান প্ৰগ্ৰেম আছিলে নেকি। তাৰপিছত যিহেতু গোটেইকেইটা ভিডিঅ' কৰা নহ'লে আৰু আৰু বিশেষ ভিডিঅ' কৰা নহ'লে যিকণ কৰিছোঁ আপোনালোকক অকণমান আগবঢ়াই দিছোঁ আৰু ঠাণ্ডা এটা খোৱালে আমাৰ ধ্ৰুৱদাই। থেংক ইউ। মই নাই খোৱা, মই হেৰি খাইছোঁ ভাই, ঠাণ্ডা খাইছোঁ দেই। মই ষ্টিং নাখাই সেইকেইজনী বাবুকো থৈ আহিছোঁ, যিহেতু দেউতাকৰো গা বেয়া, দুয়োটা একেলগে আছে। এতিয়া বেছি সময় হোৱা নাই, 11টামানতে আমাৰ আচলতে 10:30 শেষ হ'ল, 10টামানতে শেষ হ'ল, খুব সোনকালে শেষ হ'ল প্ৰগ্ৰেম। আৰু এতিয়া অকণমান ৰখিও দিলোঁ, চালোঁ আৰু বেলেগ প্ৰগ্ৰেম। সেইটো আৰু আমাৰ গ্ৰুপটো ইমানেই ভাল পালে মানুহখিনিয়ে, চবেই আহি পেলাই একদম ফটো উঠিছে, বহুত বেছি ভাল লাগে বাৰু ন। আৰু সকলোৱে আহি কৈছেহি বহুত ধুনীয়া হৈছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিলে ন ধ্ৰুৱদা। আমাৰ বালিপাৰাৰ পৰা হৈ আমি গৈছিলোঁ, আৰু ভাল লাগিলে যিহেতু আমাৰ বালিপাৰাৰ মানে সমজিলাত ৰঙাপাৰা সমজিলাত প্ৰথম অনুষ্ঠান বালিপাৰাৰ পৰা এইটো আহিছে। সেইটোৱে এইটো এটা ইতিহাস হৈ থাকিব আৰু সেয়া। আৰু ধ্ৰুৱদাক ধন্যবাদ দিছোঁ, মোক ক'লে যে এনেকুৱা গ্ৰুপ এটা লাগে আৰু বিশ্বাস ৰাখিছে মোৰ ওপৰত ভাল কৰিম বুলি। সেইটো